অশীতিপৰ অভিজ্ঞতাৰে আলোকিত আশীষ ধন্য মই যেন এক অন্তৰীণ আৰ্তজনৰ আৰ্তনাদত আহত অনাহত মই যে এক ৰক্তবীজ। যদিওবা মোৰ অনুৰণন তোমাৰ বাবে অশিষ্ট, মোৰ শব্দৰ জংকাৰ পিছে সদা সততাৰ শোণিতেৰে উত্তাপিত অনুৰণিত। মানে কি হ'ল, কালি ৰাতি 3:30 বজাতে সাৰ পালোঁ। সাৰ পাই পেলাই মোৰ টোপনি নোযোৱা হ'ল আৰু মই ইমান সোনকালে আগতে উঠোঁতে মানে মাইগ্ৰেইনৰ প্ৰব্লেম বেছি হোৱা হৈছিল। চ' মই প্ৰপাৰ মানে টোপনি যাবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেই 3:30 বজাত যে সাৰ পালোঁ টোপনি নোযোৱা হ'ল। তাৰপিছতে সেই সময়ত সাৰ পালে কিবা বহুত চিন্তাই আৱৰি ধৰে, মনটো বেয়া বেয়া লাগে আৰু সেইকাৰণে বোলো মোবাইলটোকে উলিয়াই লওঁ, কিবা এটা লিখোঁ, মনটো ইমান দুখ লাগিছে। চ' লিখিলোঁ এই শব্দকেইটাৰে এটি কবিতা আৰু আপোনালোকে কেনেকুৱা পালে জনাব। বাকী কালি দিনটো ভালেই গ'ল। ৰাতিপুৱা অলপ মৰ্ণিং ৱাক কৰিব গ'লোঁ, বজাৰ কৰিলোঁ, 2-এখন বাহিৰা কিতাপ পঢ়িলোঁ আৰু মোৰ চবতকৈ প্ৰিয় বস্তু ষ্টেচনাৰী আইটেম সেয়া কিনিলোঁ। আৰু কালি মই কামলৈ যাবলগীয়া নহ'ল দিনটো, চ' অলপ ৰিলেক্স হৈ স্পেণ্ড কৰিব পাৰিলোঁ। চ' আজিলৈ বাই বাই, থেংক ইউ, উইল মিট ইউ চুন।